কেবল এমএসসি এখন কাউন্সিল নহয়, ডিমা হাছাও কাউন্সিল আছে। সেই কাউন্সিলৰ ইলেকশ্যন সময়মতে পাতিছে, কাৰণ বিজেপি চৰকাৰে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে জানে যে ডিমা হাছাওত ইলেকশ্যন পাতিলে বিজেপি জিকিব পাৰিব। সেইকাৰণে ডিমা হাছাওত ইলেকশ্যন সময়মতে হৈছে। কাৰ্বি আংলং অটোনমাছ কাউন্সিল আছে, কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ ইলেকশ্যন তেওঁলোকে পিছুৱাই দিয়া নাই, কাৰণ তেওঁলোকে জানিছিল যে কাৰ্বি আংলং অটোনমাছ কাউন্সিলৰ ইলেকশ্যন হলে তেওঁলোক জিকিব পাৰিব। কিন্তু এতিয়া এমএসসি ইলেকশ্যন এই চৰকাৰে বাৰে বাৰে পিছুৱাইছে, কাৰণ চৰকাৰে জানে যে যোৱা 5টা ইলেকশ্যন, 2টা বিধানসভা ইলেকশ্যন আৰু 3টা লোকসভা ইলেকশ্যন পাৰ হৈ গৈছে, আৰু এই চৰকাৰখনে দিয়া প্ৰতিশ্ৰুতিবিলাক আজিলৈকে বাস্তৱিক ৰূপায়ণ কৰা চৰকাৰখন 100% ব্যৰ্থ হৈছে। এই চৰকাৰে দিয়া আটাইতকৈ ডাঙৰ যিটো প্ৰতিশ্ৰুতি আছিল সেয়া আছিল যে অসমখন বানমুক্ত কৰা হ'ব, গৰাখহনীয়া মুক্ত কৰা হ'ব আৰু ব্ৰহ্মপুত্ৰ খানি পেলাই 2 পাৰে এক্সপ্ৰেছ হাইৱে বনাই দিয়া হ'ব। এতিয়া যদি এমএসসি ইলেকশ্যন হ'বলৈ হয়, গাঁৱৰ ৰাইজে বিজেপিক সেই প্ৰশ্ন কৰিব যে বানমুক্ত আমাৰ অঞ্চলবিলাক কিয় নহল, গৰাখহনীয়া মুক্ত আমাৰ অঞ্চলবিলাক কিয় নহল, ব্ৰহ্মপুত্ৰ খনন ক'ত হ'ল আৰু 2 পাৰে হ'ব লগা এক্সপ্ৰেছ হাইৱেটো ক'লৈ গ'ল। এই প্ৰশ্নৰ মুখামুখি হ'বৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীৰ কথাই কওক, ডক্টৰ ৰমেশ পেগুৰ কথাই কওক, ভূপেন পেগু ডাঙৰীয়াৰ কথাই কওক, তেওঁলোকৰ এতিয়া কেৱল মানসিক শক্তি ৰাইজৰ সন্মুখলৈ আহি সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ সাহস তেওঁলোকে গোটাব পৰা নাই। গণতান্ত্ৰিক প্ৰমূল্যক ভৰিলে নোৱাৰি মিচিং ৰাইজৰ গণতান্ত্ৰিক অধিকাৰৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাই তেওঁলোকে এবাৰ নহয়, 2বাৰ নহয়, 3য়বাৰৰ কাৰণে এই কাউন্সিল যে বাৰে বাৰে এভইড কৰি পেলাই নিৰ্বাচনটো পিছুৱাই নি আছে। মই ভাবো যে আমাৰ এই সমন্বয় সমিতিৰ নেতৃবৃন্দই আজি যে আৰম্ভ কৰিছে আন্দোলন, মই ৰাজীৱ লোচন পেগুৰ লগত একমত যে আন্দোলন আমি পদূলিয়ে পদূলিয়ে ঘৰে ঘৰে দি সমগ্ৰ ৰাইজক একত্ৰিত কৰি চৰকাৰক আমি নিৰ্বাচন পাতিবলৈ বাধ্য কৰিব লাগিব। যে হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি আংলঙত ইলেকশ্যন পিছুৱাবলৈ সাহস নাই, পিছুৱাব নোৱাৰে, কাৰণ ৰাইজে মানি নলয় ব্যাপক গণ আন্দোলন হ'ব। ডিমা হাছাওত ইলেকশ্যন পিছুৱাব নোৱাৰে, বিদ্যালয়ত ইলেকশ্যন পিছুৱাব নোৱাৰে, এমএসসি ইলেকশ্যন পিছুৱাবৰ কাৰণে সাহস পাইছে। তেওঁলোকে ভাবিছে মিচিং ৰাইজ শুই থাকিব, কোনো প্ৰতিবাদ নকৰে বুলি। আজি ৰাইজ শুই থকা সিংহ আৰু আমাৰ কংগ্ৰেছৰ সমন্বয় সমিতিয়ে সেই শুই থকা সিংহক আজি জগাইছে, আৰু মই ভাবো যে মিচিঙৰ শুই থকা সিংহই যেতিয়া সাৰ পাব, হিমন্ত বিশ্ব শৰ্মাৰ ৰমেশ পেগুৰ বুকু কঁপিব আৰু নিৰ্বাচন পাতিবলৈ বাধ্য হ'ব। আৰু সেই কাম কৰিবলৈ আমি পৰিস্থিতি আজিৰ পৰা আৰম্ভ কৰাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছো। বন্দে মাতৰম, জয় অসম।